ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 22 তাৰিখ আৰু ইংৰাজী 2024 চনৰ অক্টোবৰ মাহৰ 9 তাৰিখ বুধবাৰ। আজি তিথি হৈছে শুক্লা ষষ্ঠী তিথি আৰু শুক্লা ষষ্ঠী তিথি থাকিব আজি ৰাতিপুৱা 7:22 পৰ্যন্ত। তাৰপিছত শুক্লা সপ্তমী আৰম্ভ হ'ব। যিহেতু আজিৰ পৰাই দুৰ্গোৎসৱ আৰম্ভ হৈছে, গতিকে আপোনালোক সকলোকে দুৰ্গোৎসৱৰ অলেখ শুভকামনা যাচিছোঁ। আজিৰ নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ আৰু মূলা নক্ষত্ৰ থাকিব বৃহস্পতিবাৰে মধ্যৰাতি 1:30 পৰ্যন্ত। তাৰপিছত পূৰ্বহাৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দোষ নাই, কিন্তু ৰাতিপুৱা 7:22 পৰা এক পদ দোষ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:20 পৰা 9:55 পৰ্যন্ত, আকৌ 10:24 পৰা দুপৰীয়া 2:33 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:22 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:57। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ বাবে এক বিশেষ পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে এই পৰিস্থিতিৰ সৰ্বাধিক সুযোগ গ্ৰহণ কৰাৰ আপুনি চেষ্টা কৰক। সংবাদ মাধ্যম আৰু যোগাযোগৰ উৎসৰ জৰিয়তে নতুন তথ্য উপলব্ধ হ'ব, গতিকে আজি সংবাদ মাধ্যম আৰু যিবোৰ আপোনাৰ যোগাযোগৰ উৎসসমূহ আছে সেইবোৰৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তোলাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। ঘৰত জ্যেষ্ঠ মানুহৰ সংগ আৰু আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব, গতিকে আজি বিশেষ কোনো অসুবিধাৰ আপোনাৰ সন্মুখীন হ'ব নালাগে আৰু আপুনি মানসিকভাৱেও বহুত বেছি সুস্থ অনুভৱ কৰিব। কোনো বিষয় সন্দৰ্ভত আপোনাৰ লগত ওচৰ চুবুৰীয়াৰ বিবাদ হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব, যাতে কোনো কাৰণতে বাদ বিবাদৰ পৰিস্থিতিৰ উদ্ভৱ নহয় আৰু আপুনি যিমান পাৰে ধৈৰ্য আৰু সংযম বজাই ৰখাৰ চেষ্টা কৰিব। আজি আপোনাৰ অসাৰ কামত ব্যয়ৰ অতিৰিক্ততা থাকিব আৰু লগতে এই সময়ত আপোনাৰ কামৰ গতিও লেহেমীয়া হ'ব, গতিকে আপুনি কোনো ধৰণৰ আজি অপ্ৰয়োজনীয় কামত লিপ্ত নহ'ব, কাৰণ এইবোৰৰ ফলত আপোনাৰ নিজৰ ব্যক্তিগত কামবোৰ অসম্পূৰ্ণ হৈ থাকিব। এই সময়ত কাকো ধন ধাৰে নিদিব, নহ'লে ঘূৰাই দিয়াটো সম্ভৱ নহ'ব। গতিকে আজি আপুনি কোনো ধৰণৰ ধন আপুনি কাৰোবাক নিদিব, নহ'লে আপুনি এইবোৰ ঘূৰাই বা প্ৰতিশোধ কৰাটো আপোনাৰ বাবে জটিল হৈ পৰিব পাৰে। ব্যৱসায়িক কাম কাজ উন্নত হ'ব আৰু অৰ্থনৈতিক পৰিস্থিতিও আপোনাৰ শক্তিশালী হ'ব, গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'বলৈ গৈ আছে। আজি যদি আপুনি কোনো বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে সময় অনুকূল আৰু আপুনি য'তে বিনিয়োগ কৰে তাৰ প্ৰতি আপুনি আগতীয়াকৈ ভালদৰে তথ্যসমূহ লৈ ল'ব, আপোনাৰ এইবোৰত লাভ হ'ব। আপোনাৰ চাকৰি বৰ্তমানৰ পৰিস্থিতি গ্ৰহণ কৰক, কাৰণ বৰ্তমান কোনো পৰিৱৰ্তনৰ সম্ভৱ নহয়। অৰ্থাৎ আপুনি আজি চৰকাৰী চাকৰিত যদি নিয়োজিত হৈ আছে তেন্তে বৰ্তমান যি পৰিস্থিতি চলি আছে তাতেই আপুনি সন্তুষ্ট থাকক বুলি কৈছে, আৰু কাৰণ কোনো ধৰণৰ পৰিৱৰ্তন এই সময়ৰ কাৰণে সম্ভৱ নহ'ব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব, গতিকে আজি আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব, কাৰণ আপোনালোকৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কৰ স্থিৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ বাবে সময় উলিওৱাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ আজি প্ৰেমৰ সংগীয়ে ইজনে সিজনৰ প্ৰতি ভাল ভাৱ ৰাখিব লাগিব আৰু লগতে অলপ সময় হ'লেও জীৱনসংগীৰ লগত বা প্ৰেমৰ সংগীৰ লগত কিছু সময় দিয়াটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। শৰীৰত অলসতা আৰু অৱসাদ অনুভৱ কৰিব, গতিকে আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰি থাকিব, ইয়াৰ জৰিয়তে আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি সময় কিছু প্ৰত্যাহ্বানজনক হ'ব, কিন্তু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৱে সমস্যাৰ পৰা ৰক্ষা কৰিব। গতিকে আজি আপোনাৰ যেনেকুৱা ধৰণৰ পৰিস্থিতিয়ে নহওক কিয়, আপুনি সঠিক সময়ত অৰ্থাৎ আপোনাৰ যি পৰিস্থিতি থাকিব সেই পৰিস্থিতি অনুযায়ী আপুনি যদি সিদ্ধান্ত লয় তেন্তে আপুনি বহু সমস্যা বা বিপদৰ পৰা ৰক্ষা পাব বুলি কৈছে।
অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ আৰু নিৰ্দেশনা লাভ কৰিলে মানসিক চাপৰ পৰা বহু পৰিমাণে সকাহ পাব। গতিকে আজি আপুনি কোনো ধৰণৰ অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাবোৰ অৱমাননা নকৰিব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাহ সম্পৰ্কীয় উপযুক্ত সম্পৰ্ক আজি আহিব। গতিকে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰখাৰ প্ৰয়োজনীয়তা থাকিব। কিছুমান আৰ্থিক সমস্যাৰ আজি সৃষ্টি হ'ব পাৰে, গতিকে অতি বুদ্ধিমান ৰূপে খৰচ কৰাৰ প্ৰয়োজনীয়তা থাকিব। অৰ্থাৎ আজি আপোনাৰ যদি আৰ্থিক সমস্যাই দেখা দিয়ে তেন্তে আপুনি অতি বুদ্ধিমত্তাৰে আপুনি যিবোৰ অপ্ৰয়োজনীয় খৰচ আছে সেইবোৰ আপুনি নিয়ন্ত্ৰণ কৰি চলিব লাগিব। কোনো সামান্য বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত তৰ্ক হোৱাৰ সম্ভাৱনা থাকিব। গতিকে সৰু সৰু কথাবিলাক আপুনি আওকাণ কৰি চলক আজি, তেন্তে আপুনি সম্পৰ্কবোৰ ঘনিষ্ঠতাপূৰ্ণ কৰিব পাৰিব বা ঘনিষ্ঠ ৰাখিব পাৰিব। যদি আপোনাৰ সন্তানে পঢ়া শুনাৰ লগত জড়িত কোনো সমস্যাৰ সন্মুখীন হৈ আছে তেন্তে মানসিক চাপ লোৱাৰ পৰিৱৰ্তে কোনো অভিজ্ঞ ব্যক্তিৰ পৰা দিশ নিৰ্দেশনা লওক। ইয়াৰ জৰিয়তে আপোনাৰ সন্তানৰ বহুখিনি সমস্যাৰ সমাধান লাভ কৰিব। কৰ্মক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ থাকিব, কিন্তু কাইলৈ স্থগিত ৰখাৰ পৰিৱৰ্তে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ তৎক্ষণাত কাৰ্যকৰী কৰাৰ চেষ্টা কৰিব। অৰ্থাৎ আজি আপোনাৰ যিবোৰ ব্যৱসায়িক ক্ষেত্ৰখনত কাম থাকিব সেইবোৰ যাতে কোনো কাৰণতে কাইলৈ কৰিম বুলি পেলাই নথয়, অন্যথা আপোনাৰ কামবোৰ আবদ্ধ হৈ পৰিব পাৰে। যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অতি অনুকূল। গতিকে আজি যদি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত কোনো নতুন কামৰ পৰিকল্পনা কৰিছে তেন্তে আজিয়ে ৰূপায়ণ কৰাটো আপোনাৰ বাবে উত্তম হ'ব বুলি কৈছে। আৰু কাৰ্যালয়ৰ কামত নতুন প্ৰযুক্তিৰ ব্যৱহাৰে অগ্ৰগতি অনাত আপোনাৰ সহায়ক হ'ব। বিবাহিত সম্পৰ্কবোৰ মধুৰতাৰে ভৰা হ'ব। গতিকে আজি আপুনি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত আৰু অনুশাসিত কৰি ৰখাত আপুনি সক্ষম হ'ব। আৰু প্ৰেম আৰু ৰোমাঞ্চকৰ দৰে কাম কাজত আজি আপুনি প্ৰবলভাৱে আকৰ্ষিত হ'ব। বৰ্তমানৰ পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰি চলাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। আৰু হৰমনৰ বিকাৰৰ বাবে মহিলাসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে এই বিষয়ে আপুনি চিকিৎসকৰ লগত আলোচনা কৰি লোৱাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কোনো আত্মীয়ৰ সৈতে চলি থকা বিবাদ আৰু শত্ৰুতা সমাধানৰ উদ্যোগ লোৱাটো আপোনাৰ বাবে ইতিবাচক হ'ব। গতিকে আজি কোনো ধৰণৰ বিলম্ব নকৰি পেলাই আপোনাৰ আত্মীয়ৰ লগত চলি থকা যিবোৰ সমস্যা বা বিবাদ সেইবোৰ কাৰোবাৰ মধ্যস্থতাত আপুনি সমাধান কৰাই লোৱাটো ভাল হ'ব বুলি কৈছে। যদি সম্পত্তি বিতৰণৰ সন্দৰ্ভত কোনো বিবাদ চলি আছে তেন্তে কাৰোবাৰ মধ্যস্থতাত সেই বিবাদ সমাধানৰ বাবে এইটোৱে উপযুক্ত সময়। অৰ্থাৎ যদি আপোনাৰ সম্পত্তি আদিৰ লগত জড়িত কিবা বিবাদ আছে তেন্তে কোনো অভিজ্ঞ ব্যক্তিৰ লগত সমস্যাটোৰ সমাধানৰ আলোচনা কৰাটো ভাল হ'ব আৰু এই বিষয়ে উপযুক্ত সিদ্ধান্ত লোৱাটো ভাল হ'ব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সচেতন হ'ব লাগিব, কাৰণ তেওঁলোকৰ ভৱিষ্যতৰ যি পৰিকল্পনা থাকিব সেই বিষয়ে আজিয়ে ৰূপৰেখা বনাই লোৱাটো ভাল হ'ব। চৰকাৰী বিষয়বোৰ সমাধানৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু সাৱধান আৰু বুজাবুজিৰে কাম কৰিলে পৰিস্থিতি নিয়ন্ত্ৰিত হ'ব। অৰ্থাৎ আজি আপোনাৰ কোনো চৰকাৰী বিষয় যদি চলি আছে বা সমস্যাৰে জৰ্জৰিত হৈ আছে তেন্তে আজি আপুনি এই কামবোৰ বুজাবুজিৰে আৰু সাৱধানেৰে কৰিলে পৰিস্থিতিৰ আপুনি ভাল প্ৰতিফলন দেখিবলৈ পাব। আজি আপুনি বাহনখনৰ ক্ষতি হ'লে বৃহৎ খৰচৰ সন্মুখীন হ'ব। গতিকে আজি আপুনি বাহনখন সাৱধানে চলোৱাৰ চেষ্টা কৰিব। লগতে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। ব্যৱসায়িক কাম কাজৰ বাবে পৰিস্থিতি বৰ অনুকূল নহয়। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰখনত বেছি আপুনি পৰিৱৰ্তন কৰিব নাযাব, কাৰণ এইবোৰে আপোনাৰ আজি ক্ষতিহে কৰিব। আৰু আজি কোনো ধৰণৰ ধন বিনিয়োগ নকৰিব, কাৰণ এইবোৰে আজি আপোনাৰ বিপদ আনিব। কিছুমান ব্যৱসায়িক প্ৰতিদ্বন্দ্বীয়ে আপোনাৰ বাবে কিছু অসুবিধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। অৱশ্যে আপোনাৰ জ্ঞানেৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব। অৰ্থাৎ আজি আপোনাৰ যিসকল ব্যৱসায়িক প্ৰতিদ্বন্দ্বী আছে বা প্ৰতিযোগী আছে তেওঁলোকে আজি আপোনাৰ কিছু কামত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। গতিকে আপুনি এইবোৰ অতি সাৱধানে আগবাঢ়িলে সমস্যাবোৰ সমাধান পাব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি নিজৰ কামত মনোনিৱেশ কৰাটোৱে অত্যাধিক লাভজনক হ'ব। গতিকে আজি কোনো ধৰণৰ অসাৰ কামৰ প্ৰতি আপুনি আগ্ৰহ নল'ব। পতি পত্নীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব আৰু ঘৰৰ পৰিৱেশো সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব। গতিকে আজি আপুনি পৰিয়ালৰ ক্ষেত্ৰৰ পৰা কোনো ধৰণৰ মানসিক চাপ নাপায়।
প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পাব। গতিকে আজি প্ৰেমৰ সম্পৰ্কত ইজনে সিজনক সন্মান কৰাটো ভাল হ'ব। পতন বা আঘাতৰ দৰে পৰিস্থিতিৰ আজি সম্ভৱ আছে, গতিকে অতি সাৱধান হৈ চলাটো আপোনাৰ বাবে আজি প্ৰয়োজনীয় হ'ব আৰু যিকোনো ধৰণৰ ৰিস্ক লোৱাটো আজি ক্ষতিকাৰক হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পৰিয়ালত চলি থকা যিকোনো সমস্যা সমাধানৰ বাবে আপুনি সকলো প্ৰচেষ্টা চলাব। গতিকে আজি আপুনি পৰিয়ালৰ ব্যৱস্থাটো সুসংগঠিত কৰাৰ বাবে যৎপৰোনাস্তি আপুনি চেষ্টা চলাব আৰু সেইবোৰত আপুনি সফলো হ'ব। আজি আপুনি যিকোনো ৰাজনৈতিক যোগাযোগৰ পৰা কিছু সুবিধা পোৱাৰ আশা আছে। গতিকে যদি আপুনি ৰাজনীতিক ব্যক্তিৰ লগত যোগাযোগত আছে, তেন্তে সেই ব্যক্তিসকলৰ লগত ভাল সম্পৰ্ক বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ বুদ্ধিমত্তাৰ বলত আপুনি এনে এটা সিদ্ধান্ত ল'ব যে আপুনি আচৰিত হৈ পৰিব। গতিকে আজি আপোনাৰ আত্মবিশ্বাসৰ ওপৰত বিশ্বাস ৰাখক আৰু আজি এনে সিদ্ধান্ত ল'ব যিটো আপোনাকো আচৰিত কৰিব। কোনো বিষয়ক লৈ আপোনাৰ সম্পৰ্কীয় ব্যক্তিৰ লগত বিভাজন আদি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, যাতে কোনো কাৰণতে আপোনালোকৰ মাজত বিভাজন নহয় বা সম্পৰ্কৰ অৱনতি নঘটে। অপ্ৰয়োজনীয় বিতৰ্কত নপৰিলে আজিৰ কাৰণে ভাল হ'ব। গতিকে যিমান পাৰে আজি অপ্ৰয়োজনীয় যিবোৰ বিবাদ আছে সেইবোৰত আপুনি সোমাই নপৰিব আৰু ভ্ৰমণৰ পৰিকল্পনা আজি কৰিব পাৰিব, কিন্তু ইয়াৰ পৰা কোনো আজি আপোনাৰ লাভ নহ'ব। গতিকে এই ক্ষেত্ৰত আপুনি পিছুৱাই দিয়াটোৱে ভাল হ'ব। এলাহ এৰি সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামৰ প্ৰতি সজাগ হওক, কাৰণ এই সময়ত আপুনি কঠোৰ পৰিশ্ৰম কৰিলেহে আপুনি ভাল প্ৰতিফলন দেখিব পাব। ব্যৱসায়িক কাম কাজ সংঘটিত হৈ থাকিব। যিকোনো বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক, নহ'লে টকা ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক কাম কাজবোৰ আপুনি সংঘটিত কৰি ৰাখিব লাগিব আৰু ক'ৰবাত যদি বিনিয়োগ কৰিব আপুনি ইচ্ছা প্ৰকাশ কৰিছে, তেন্তে ইয়াৰ বিষয়ে ভালদৰে চিন্তা চৰ্চা কৰিহে আপুনি আগবাঢ়িব, নহ'লে আপোনাৰ ক্ষতিৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলে নিজৰ লক্ষ্য পূৰণৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। গতিকে আজি নিয়োজিত যিসকল ব্যক্তি আছে তেওঁলোকে সময়মতে কামবোৰ সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব লাগিব আৰু আপোনালোকৰ যি লক্ষ্য আছে সেইবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব লাগিব। স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব, যাৰ জৰিয়তে তেওঁলোকে পৰিয়ালৰ ব্যৱস্থা সুসংগঠিত কৰি ৰখাত সক্ষম হ'ব আৰু ঘৰৰ পৰিৱেশো ইতিবাচক হৈ থাকিব। পৰিয়ালৰ সদস্যৰ বাবে কিছু উপহাৰ আনি তেওঁলোকৰ লগত সময় কটালে পৰিৱেশটো সুখদায়ক হৈ পৰিব। গতিকে এই ক্ষেত্ৰত আপুনি আগভাগ ল'ব। অত্যাধিক কামৰ বাবে ক্লান্তিৰ প্ৰাধান্য থাকিব। উপযুক্ত জিৰণি লওক আৰু বতৰত চলি থকা পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰি চলক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি সন্তানৰ পঢ়াৰ প্ৰতি কৰা কষ্টৰ ইতিবাচক ফলাফল লাভ কৰিব। গতিকে আজি সন্তানৰ যি কষ্ট আছে সেইবোৰ আজি আপোনাৰ ভাল ফলাফল বা ভাল প্ৰতিফলন দেখিবলৈ পাব বুলি কৈছে। আৰু যদি আপুনি কোনো নতুন বস্তু বা বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আজিয়ে তৎক্ষণাত কাৰ্যকৰী কৰক, কাৰণ আজি আপোনাৰ পৰিস্থিতি বা গ্ৰহৰ অৱস্থান ভাল হৈ আছে। ধৰ্মীয় উৎসৱত অংশগ্ৰহণৰ বাবে এটা কাৰ্যসূচী বনাব। অৰ্থাৎ আজি যদি কোনো ধৰ্মীয় উৎসৱত আদিত আপুনি অংশগ্ৰহণ কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে ইয়াৰ সৈতে জড়িত এখন কাৰ্যসূচী বনাই ল'ব। আনক সোনকালে বিশ্বাস কৰাৰ পৰিৱৰ্তে প্ৰথমে পৰিস্থিতিৰ সঠিক মূল্যায়ন কৰা শিকক। অৰ্থাৎ আপুনি অন্য ব্যক্তিক অতিমাত্ৰা বিশ্বাস কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেইবাবে আপুনি আগত পৰিস্থিতিৰ মূল্যায়ন কৰাটো শিকিব লাগিব। আপোনাৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ ভালদৰে সুৰক্ষিত কৰি ৰাখক, অন্যথা এইবোৰ হেৰাই যোৱা বা পাহৰি যোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। আজি ব্যৱসায়ত কিছু ঠিকা বা চৰকাৰী কাম পোৱাৰ সম্ভাৱনা থাকিব। গতিকে নিজৰ কামত সম্পূৰ্ণভাৱে মনোনিৱেশ কৰি থাকিব আৰু লগতে আপোনাৰ সহকৰ্মীসকলৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব, যাৰ জৰিয়তে আপুনি আপোনাৰ যিবোৰ কাম পাব সেইবোৰ অতি সহজে কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কষ্ট অনুযায়ী আপুনি ভাল ফল লাভ কৰিব আৰু চাকৰিত কিছু বোনাছ বা পদোন্নতিও হ'ব পাৰে। গতিকে আজি আপুনি কষ্ট কৰি যাওক, তাৰ ভাল প্ৰতিফলন দেখিবলৈ পাব। আৰু লগতে চৰকাৰী চাকৰিত যিসকলে নিয়োজিত হৈ আছে তেওঁলোকে বোনাছ আদি পোৱাৰ সম্ভাৱনা থাকিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। গতিকে আপোনাৰ বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত কোনো ধৰণৰ মতানৈক্য নাথাকিব।
প্ৰেমিক প্ৰেমিকাৰ ডেটিং কৰিবলৈ সুযোগ পাব। অত্যাধিক পৰিশ্ৰম আৰু মানসিক চাপৰ বাবে ৰক্তচাপ আৰু ডায়েবেটিছৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে স্বাস্থ্যৰ লগত জড়িত সাৱধানতা অৱলম্বন কৰি কিছু সময় কটাব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি এটা সুখদায়ক দিন পাৰ হ'ব। গতিকে এই দিনটো আপুনি এনেই অতিবাহিত হৈ যাব নিদিব। ইয়াৰ উচিত সুযোগ লাভ কৰক। নিজৰ ওপৰত আত্মবিশ্বাসেৰে ভৰা অনুভৱ কৰিব আৰু কেৰিয়াৰ, আধ্যাত্মিকতা আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। আৰু লগতে বিৰক্তিকৰ দৈনন্দিন কাম কাজৰ পৰাও আজি আপুনি সকাহ পাব। গতিকে আজিৰ দিনটো আপোনাৰ বাবে অতি উত্তম বুলি দেখা গৈছে। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক যুৱতীসকলে ভাল খবৰ শুনিবলৈ পাব। অৰ্থাৎ যুৱক যুৱতীসকলে যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে ইয়াৰ সৈতে জড়িত ভাল খবৰ আপোনাক উৎফুল্লিত কৰিব বুলি কৈছে। গতিকে আপোনাৰ প্ৰচেষ্টা আপুনি চলাই যাওক। পৰিয়ালৰ সম্পৰ্কীয় যিকোনো সমস্যা ধৈৰ্য আৰু শান্তিৰে সমাধান কৰাৰ চেষ্টা কৰক। অৰ্থাৎ আপোনাৰ পৰিয়ালৰ যদি কোনো ধৰণৰ অসুবিধা বা সমস্যাৰ সৃষ্টি হৈছে, তেন্তে আপুনি ধৈৰ্য আৰু শান্তিৰে এই সমস্যাবোৰ সমাধান কৰাৰ চেষ্টা কৰিব লাগিব। ব্যক্তিগত ৰুটিনৰ লগতে সামাজিক বা সমাজ সম্পৰ্কীয় কাম কাজত উপস্থিত থকাৰ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ সমাজত মান মৰ্যাদা বৃদ্ধি পাব। মাটি বা বাহনৰ সৈতে জড়িত ঋণ লোৱাৰ পৰিকল্পনাও আজি কৰিব পাৰে। অৰ্থাৎ আজি আপুনি মাটি বা বাহন আদি ক্ৰয় কৰাৰ বাবে আপুনি ঋণ ল'ব পৰা পৰিস্থিতিও হ'ব পাৰে বুলি কৈছে। আৰু এইটো নিশ্চিত কৰিব যে আপোনাৰ সামৰ্থ্য অনুসৰিহে ঋণ ল'ব, যাতে আপুনি ঋণ পৰিশোধ কৰোঁতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। ব্যৱসায়িক কাম কাজ আজি অগ্ৰগতি ল'ব, কিন্তু বেছি লাভৰ আশা নকৰিব। অৰ্থাৎ আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কামৰ অগ্ৰগতি থাকিব, যদিও বেছি লাভৰ আশা নকৰিব। আৰু লগতে আজি যদি আপুনি প্ৰচেষ্টা চলায়, তেন্তে আপোনাৰ যিবোৰ টকা আবদ্ধ হৈ আছিলে বা ক'ৰবাৰ পৰা পোৱাৰ সম্ভাৱনা আছিলে, সেইখিনি টকা আজি আপুনি পাব পাৰে, যাৰ সহায়ত আপোনাৰ আৰ্থিক সমস্যাৰ সমাধান হ'ব। আজি আপোনাৰ বিষয়ৰ সহায়ত চৰকাৰী সমস্যাৰ সমাধান হ'ব। গতিকে আপোনাৰ যিসকল উচ্চ পদস্থ বিষয়া আছে, তেওঁলোকৰ লগত ভাল সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰিব। আজি আপোনাৰ ব্যৱসায়িক হিচাপ নিকাচ স্বচ্ছতা বজাই ৰাখক। ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক উন্নতি দেখিবলৈ পাব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত ঘৰত সঠিক ব্যৱস্থা বজাই ৰাখিব পাৰিব। গতিকে আজি আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হোৱাত আপুনি সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ বাবে মনটো উল্লাসিত হ'ব আৰু উৎসাহিত হৈ থাকিব, যাৰ জৰিয়তে আজি দুয়োজনে এক সুন্দৰ সময় কটাব পাৰিব। বৰ্তমান বতৰত খোৱা বোৱাত অসাৱধান নহ'ব, নহ'লে পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজিৰ দিনটো সুখৰ হ'বলৈ গৈ আছে। গতিকে আজিৰ দিনটোৰ আপুনি উচিত সুবিধা লোৱাৰ চেষ্টা কৰক আৰু প্ৰতিটো কাম আপুনি পৰিকল্পিতভাৱে কৰি মনোনিৱেশ কৰি থাকিলে আপুনি সফলতা লাভ কৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যত সন্দৰ্ভত কিছু নতুন মাত্ৰা লাভ কৰিবলৈ ওলাইছে। গতিকে যুৱক যুৱতীসকলে যি কামত নিয়োজিত হৈ আছে বা যি প্ৰচেষ্টাত নিয়োজিত হৈ আছে, সেই প্ৰচেষ্টাত তেওঁলোকে আজি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, যাৰ ফলত তেওঁলোকে আজি এক নতুন সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। বিনিয়োগ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ পৰিকল্পনা আজি সফল হ'ব। গতিকে আজি যিবোৰ বিনিয়োগ সম্পৰ্কীয় আপোনাৰ পৰিকল্পনা থাকিব, সেইবোৰ ৰূপায়ণৰ ক্ষেত্ৰত আপুনি সিদ্ধান্ত গ্ৰহণ কৰক। কোনো কামৰ বিষয়ে বেছি চিন্তা নকৰিব আৰু তৎক্ষণাত সিদ্ধান্ত লওক, নহ'লে ভাল পৰিস্থিতি পিছলি যাব পাৰে। অৰ্থাৎ আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰই হওক বা আপোনাৰ ব্যক্তিগত বিষয়ে হওক, বেছি চিন্তা নকৰাকৈ আপুনি তৎক্ষণাত সিদ্ধান্ত লোৱাৰ চেষ্টা কৰক, যাৰ ফলত আপোনালোকে এক ভাল প্ৰতিফলন দেখিবলৈ পাব। সন্তানৰ সৈতে কিছু সময় কটাওক। ইয়াৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ সমস্যাবিলাক আপোনাক অৱগত কৰাৰ সুযোগ পাব আৰু আপুনিও সেই সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত তেওঁলোকৰ সহায় কৰিবলৈ সক্ষম হ'ব। যদি আপুনি আজি কিবা বিষয়ত অশান্তি পাইছে, তেন্তে বিশ্বাসযোগ্য বন্ধুৰ সৈতে শ্বেয়াৰ কৰক। ই নিশ্চিতভাৱে সমাধান বিচাৰি ওলোৱাত সহায় কৰিব। অৰ্থাৎ আজি আপুনি যদি মনত কিবা কাৰণতে অশান্তি অনুভৱ কৰি আছে, তেন্তে আপোনাৰ মনতে এইবোৰ বিষয় নাৰাখি
কোনো ঘনিষ্ঠ বন্ধু বা আপোনাৰ কোনো বিশ্বাসযোগ্য বন্ধুৰ সৈতে এই বিষয়সমূহ অৱগত কৰক। ইয়াৰ জৰিয়তে তেওঁলোকে আপোনাক উচিত সমাধান দিবলৈ সক্ষম হ'ব বুলি কৈছে আৰু আপুনিও মানসিকভাৱে শান্তি লাভ কৰিব। অত্যাধিক প্ৰতিযোগিতাৰ বাবে ব্যৱসায়ত উত্তেজনা হ'ব পাৰে, কিন্তু সংঘটিত হৈ আপুনি সহজে সমস্যা সমাধান কৰিব পাৰিব। অৰ্থাৎ আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি অধিক প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে আৰু যাৰ জৰিয়তে ব্যৱসায়ত আজি উত্তেজনাও বৃদ্ধি পাব বুলি কৈছে। কিন্তু আপুনি যদি সুসংগঠিত হৈ আগবাঢ়ি যায় তেন্তে আপুনি অতি সহজেই সমস্যাবোৰ সমাধান লাভ কৰিব। চলি থকা ঋণ বা কৰ সম্পৰ্কীয় কাম কাজ আজি সম্পূৰ্ণ হ'ব পাৰে। গতিকে আজি আপোনাৰ যিবোৰ কৰ সম্পৰ্কীয় সমস্যা বা চিন্তা আছিলে সেইবোৰ নাইকিয়া হৈ যাব। চাকৰিৰ কিছু ভুলৰ বাবে বিষয়াসকলৰ অসন্তুষ্টিৰ সৃষ্টি হ'ব। অৰ্থাৎ যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ নিজৰ ভুলৰ বাবে আজি উচ্চপদস্থ বিষয়াৰ পৰা আপোনালোকে অসন্তুষ্টিৰ লাভ কৰিব পাৰে। গতিকে আপোনালোকে যদি কিবা কাৰণত আপোনালোকে ভুল কৰেও তেন্তে উচ্চপদস্থ বিষয়াক সেই বিষয়ে অৱগত কৰাৰ চেষ্টা কৰিব, যাৰ জৰিয়তে তেওঁলোকে আপোনালোকক উচিত সমাধান দিয়াৰ চেষ্টা কৰিব। পৰিয়ালত সম্পৰ্কত মধুৰতা থাকিব। গতিকে আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যই ইজনে সিজনৰ প্ৰতি সহায় সহযোগিতাৰ ভাৱ আগবঢ়াব আৰু বন্ধু বান্ধৱীক লগ পোৱাৰ পিছত আজি আপুনি মানসিকভাৱে বহুত শিথিলতা অনুভৱ কৰিব। মূৰৰ বিষ আৰু পেশীৰ বিষৰ বাবে আপুনি আজি অসুবিধা পাব পাৰে আৰু মহিলাৰ ক্ষেত্ৰত সংক্ৰমণৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে ইয়াৰ সৈতে জড়িত উচিত সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপুনি চিকিৎসা ল'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি সুখ আৰু উৎসাহেৰে ভৰা হ'ব। গতিকে আজি আপুনি যিকোনো কাম অতি সহজে কৰিবলৈ সক্ষম হ'ব, কাৰণ আপোনাৰ ভিতৰত এক নতুন উদ্যমে আপোনাক আগবঢ়াই লৈ যাব। এটা বিশেষ বিষয়ক লৈ পৰিয়ালৰ সদস্যৰ সৈতে ইতিবাচক কথা বতৰা হ'ব পাৰে, যাৰ জৰিয়তে আপোনাৰ সেই উক্ত বিষয়টোৰ ওপৰত আপুনি সমাধান লাভ কৰিব বা ইয়াৰ সৈতে জড়িত যিবোৰ সিদ্ধান্ত থাকিব সেইবোৰ আপোনালোকে লাভ কৰিব। আপোনাৰ সামৰ্থ্য সমাজ আৰু আত্মীয়ৰ মাজত শলাগ ল'ব। অৰ্থাৎ আপোনাৰ যি সামৰ্থ্য থাকিব বা আপোনাৰ সামৰ্থ্যৰে যিবোৰ কাম আপুনি কৰিব সেইবোৰ আপোনাৰ সমাজত শলাগ ল'ব আৰু আপোনাৰ যি মনোভাৱ থাকিব সেইবোৰো ইতিবাচক হৈ পৰিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ শুভ ফল পাবলৈ ওলাইছে। গতিকে ছাত্ৰ ছাত্ৰী নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে, কাৰণ এইবোৰৰ ফলত তেওঁলোকে ভাল প্ৰতিফলন লাভ কৰিব। কোনো সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব, নহ'লে আপোনাৰ সিদ্ধান্তবোৰত ভুল হ'ব পাৰে আৰু আপুনি কোনো বিপদত পৰিব পাৰে। অৱশ্যে সৰু সৰু সমস্যাৰ মাজতো আপোনাৰ কাম সম্পূৰ্ণ হ'ব। গতিকে এই ক্ষেত্ৰত বেছি চিন্তা নকৰিব। কোনোবা বাহিৰৰ মানুহৰ বাবে আপোনাৰ ঘৰত শান্তি বিঘ্নিত হ'ব পাৰে। সেইবাবে আজি কোনো ধৰণৰ বাহিৰৰ মানুহৰ আপোনাৰ পৰিয়ালত হস্তক্ষেপ কৰিবলৈ নিদিব। অপ্ৰয়োজনীয় খৰচৰ বাবে কিছু উদ্বিগ্নতা আহিব পাৰে। গতিকে আপুনি যিমান পাৰে আজি অপ্ৰয়োজনীয় যিবোৰ খৰচ পাতি আছে সেইবোৰ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক। ব্যৱসায়িক বিষয়ত পৰিস্থিতি অনুসৰি শৃংখলা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে আজি ব্যৱসায়ৰ যি পৰিস্থিতি আছে সেই অনুসৰি আপুনি পৰিকল্পনা কৰি ল'ব, যাতে কোনো ধৰণৰ বিৰূপ পৰিস্থিতি বা প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি নহয়। আপোনাৰ যোগাযোগ আৰু অধিক শক্তিশালী কৰাৰ চেষ্টা কৰক। ইয়াৰ ফলত ভাল চুক্তি লাভ কৰিব। অৰ্থাৎ আপোনাৰ যিবিলাক ব্যৱসায়িক যোগাযোগ আছে সেইবোৰ আজি আৰু অধিক প্ৰসাৰিত কৰাৰ প্ৰয়োজন আছে, কাৰণ এইবোৰৰ জৰিয়তে আপুনি ডাঙৰ চুক্তি পোৱাৰ সম্ভাৱনা থাকিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে নিজৰ কামৰ যথেষ্ট যত্ন লোৱাৰ প্ৰয়োজন আছে, নহ'লে উচ্চপদস্থ বিষয়াৰ হেঁচা থাকিব। গতিকে আজি যিসকল চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তা থাকিব, অন্যথা তেওঁলোকে হেঁচা লাভ কৰিব। বিবাহিত জীৱনত সম্প্ৰীতি বজাই ৰাখক। ইয়াৰ দ্বাৰা ঘৰত সুখৰ পৰিৱেশৰ বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পাব। বতৰৰ পৰিৱৰ্তনৰ বাবে আপোনাৰ চাৰ্ভাইকেল বা কান্ধৰ বিষত আপুনি অসুবিধা পাব। ইয়াৰ বাবে ব্যায়াম আৰু যোগাসন কৰাটোৱে সঠিক সমাধান হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কিছু দৌৰাদৌৰি হ'ব।
অৰ্থাৎ আজি আপোনাৰ কোনো কাৰণত বেছি সক্ৰিয়তা বৃদ্ধি পাব বুলি কৈছে, কিন্তু কোনো আত্মীয় বা বন্ধুৰ সমৰ্থনে আপোনাৰ সাহস বৃদ্ধি কৰি ৰাখিব। এই ক্ষেত্ৰত আপুনি কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই। পাৰিবাৰিক দায়িত্ব আজি ভালদৰে পালন কৰিব পাৰিব। যিকোনো বিশেষ তথ্য ফোন বা ইমেইলৰ জৰিয়তে লাভ কৰিব পাৰিব। গতিকে আজি আপোনাৰ পাৰিবাৰিক দিশত কোনো ধৰণৰ মানসিক চাপ নাথাকে আৰু আপোনাৰ যিকোনো বিশেষ তথ্য যদি লাভ কৰে তেন্তে আপোনাৰ ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ সহজতে কৰিব পাৰিব। সন্তানৰ কিছু সাফল্যৰ বাবে মনত সুখ থাকিব। অৰ্থাৎ যদি আপোনাৰ আজি সন্তানে কিছু ভাল ফলাফল দেখুৱায় তেন্তে আপোনাৰ মনত ইতিবাচক শক্তিয়ে অনুভৱ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ নেতিবাচক কাৰ্যকলাপে আপোনাক চিন্তিত কৰি তুলিব পাৰে। গতিকে পৰিয়ালৰ সদস্যসকলৰ প্ৰতি অলপ মনোযোগ দিব লাগিব, যাতে কোনো ধৰণৰ নেতিবাচক কাৰ্যকলাপত তেওঁলোকে আগ্ৰহ প্ৰকাশ নকৰে বা জড়িত হৈ নাযায়। বয়োজ্যেষ্ঠসকলৰ লগত পৰামৰ্শ কৰি সঠিক সমাধান লাভ কৰিব। অৰ্থাৎ আজি আপোনাৰ পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ লগত আপুনি পৰামৰ্শ কৰি বা তেওঁলোকৰ লগত আলোচনা কৰি আপুনি আজি সঠিক সিদ্ধান্ত লাভ কৰিব পাৰিব বা সঠিক সমাধান লাভ কৰিব বুলি কৈছে। চাকৰিত গুৰুত্বপূৰ্ণ কাম আজি লাভ কৰিব। গতিকে আপুনি যিসকল উচ্চপদস্থ বিষয়া আছে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰিব। পতি পত্নীৰ সৈতে সম্পৰ্ক মধুৰ কৰি ৰাখিবলৈ ইজনে সিজনৰ বাবে সময় উলিওৱাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ আজি আপুনি দিনটোত যিকোনো কামতে ব্যস্ততা নাথাকক কিয় কিছু সময়ৰ বাবে হ'লেও আপোনাৰ জীৱনসংগীৰ সৈতে অলপ সময় কটোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ জৰিয়তে আপোনালোকৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কটো আজি আৱেগিক ঘনিষ্ঠতা থাকিব। বতৰ পৰিৱৰ্তনৰ বাবে এলাৰ্জি আৰু সংক্ৰমণৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ চলক আৰু কৃত্ৰিম কাপোৰ পিন্ধিব নালাগে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কিবা এটা শুভ অনুষ্ঠান হ'ব যিয়ে সুখ কঢ়িয়াই আনিব। অৰ্থাৎ আজি আপোনাৰ ঘৰতে কোনো শুভ অনুষ্ঠানৰ আয়োজন কৰিব বুলি কৈছে, যাৰ জৰিয়তে আপুনি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। আপুনি আপোনাৰ ধৈৰ্য আৰু সহনশীলতাৰ জৰিয়তে আপোনাৰ আশা পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব। গতিকে আজি আপুনি ধৈৰ্যৰ জৰিয়তে আপোনাৰ যিবোৰ উদ্দেশ্য বা লক্ষ্য আছে সেইবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত আপুনি চেষ্টা চলাব লাগিব। পৰিস্থিতি অনুসৰি নিজকে খাপ খুৱাই ল'লে সফলতা লাভ কৰাত সহায়ক হ'ব। গতিকে আপুনি আজি যিকোনো ধৰণৰ পৰিস্থিতিৰে নিজকে খাপ খুৱাবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপুনি ভাল ফলাফল লাভ কৰিব বুলি কৈছে। কাৰোবাৰ ভুল পৰামৰ্শ আপোনাৰ সিদ্ধান্তত দুদুল্যমান হ'ব পাৰে। অৰ্থাৎ আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। গতিকে ইয়াৰ বাবে আপুনি কিছুমান ব্যক্তিগত কাম আধৰুৱাও হৈ থাকিব পাৰে। গতিকে আজি আপুনি ভুল সংগত নাথাকিব, নহ'লে ভুল পৰামৰ্শ লাভ কৰিলে আপোনাৰ ব্যক্তিগত কামবোৰ আধৰুৱা হোৱাৰ উপৰিও আপুনি সমস্যাটো জড়িত হৈ পৰিব পাৰে। বাহন সম্পৰ্কীয় কিছু ক্ষতিৰ সম্ভাৱনা আছে। গতিকে আজি আপোনাৰ বাহনখন অতি সাৱধানে চলাৰ চেষ্টা কৰিব। ধন ধাৰে দিয়াৰ পৰা আজি বিৰত থাকক, অন্যথা আপোনাৰ ক্ষতি হ'ব পাৰে। অৰ্থাৎ আজি আপুনি কাৰোবাক ধন ধাৰে দিয়াৰ পৰা আপুনি বিৰত থাকিব লাগিব, নহ'লে আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ত বিত্তৰ সন্দৰ্ভত দুপৰীয়ালৈকে সাৱধান হোৱাৰ প্ৰয়োজন আছে। গতিকে আজি আপোনাৰ ব্যৱসায়ত যিকোনো বিত্ত সম্পৰ্কীয় যিবোৰ কাম থাকিব সেইবোৰ দুপৰীয়া পিছতহে কামবিলাক কৰিলে ভাল হ'ব বুলি কৈছে। আৰু অবৈধ কাম কাজৰ পৰা আজি আঁতৰত থাকিব। যদিও শিল্প বিজ্ঞান আৰু যন্ত্ৰপাতিৰ সৈতে জড়িত ব্যৱসায় সফল হ'ব। অৰ্থাৎ আজি আপুনি যিবোৰ অবৈধ কাম থাকিব সেইবোৰত কোনো ধৰণৰ আগ্ৰহ প্ৰকাশ নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে। আৰু যিসকলে শিল্প আৰু বিজ্ঞান আৰু যন্ত্ৰপাতিৰ সৈতে জড়িত হৈ আছে তেওঁলোকে আজি ভাল প্ৰতিফলন দেখিবলৈ পাব। আপুনি সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু এইবোৰ আৰম্ভ কৰিবলৈ কিছু সময় অপেক্ষা কৰিব লাগিব। অৰ্থাৎ যদি আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰি আছে তেন্তে এইবোৰ আৰম্ভ কৰাৰ বাবে আৰু কিছু সময় আপুনি অপেক্ষা কৰিব লাগিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব, যাৰ জৰিয়তে আপোনালোকে ঘৰৰ পৰিৱেশ সুখদায়ক কৰি তুলিব পাৰিব। কিন্তু বজাৰ কৰাৰ সময়ত আপোনালোকৰ বাজেটৰ কথা মনত ৰাখিব লাগিব। যদি অত্যাধিক খৰচ কৰে তেন্তে আপোনালোকৰ বাজেট নিয়ন্ত্ৰণ হেৰুৱাব পাৰে। খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ কিছু বিঘ্নিত হৈ থাকিব আৰু বেয়া অভ্যাসৰ বাবে ডিঙিৰ বিষ, কাহ, চৰ্দিৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি ক'ৰবাত আবদ্ধ হৈ থকা টকা ঘূৰাই পোৱাৰ পিছত সুখী অনুভৱ কৰিব আৰু লগতে আপোনাৰ আৰ্থিক অৱস্থাও কিছু উন্নত হ'ব। অৰ্থাৎ পূৰ্বতে যদি আপুনি কাৰোবাক টকা ধাৰে দিছিলে তেন্তে সেই টকা আজি পোৱাৰ সম্ভাৱনা থাকিব বুলি কৈছে, যাৰ জৰিয়তে আপুনি মনত সুখ লাভ কৰিব আৰু লগতে আপোনাৰ আৰ্থিক অৱস্থাৰো উন্নত হ'ব বুলি কৈছে। সৰু সৰু আনন্দই আপোনাৰ দৈনন্দিন কাম কাজ আৰু মধুৰ কৰি তুলিব। গতিকে আজি সেই সৰু সৰু যিবোৰ আনন্দ পাব তাৰ অনুভৱে আপোনাৰ আজি গোটেই দিনটো মধুৰ কৰি তুলিব বুলি কৈছে আৰু আপুনি যিকোনো কাম আপুনি সহজে সম্পূৰ্ণ কৰিব পাৰিব। সন্তানৰ পথ প্ৰদৰ্শন কৰাটো তেওঁলোকৰ অগ্ৰগতিত সহায়ক হ'ব। গতিকে আজি যিমান পাৰে সন্তানৰ যিবোৰ পথ প্ৰদৰ্শনৰ কাম থাকিব বা তেওঁলোকৰ যিবোৰ পৰামৰ্শ থাকিব সেইবোৰ দিবলৈ চেষ্টা কৰিব। আজি যিকোনো বিশেষ কাম আপোনাৰ চৰ্ততহে সম্পূৰ্ণ কৰিব পাৰিব। সেই গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বা ব্যক্তিগত বিষয়ত আপুনি উপস্থিত থকাটো প্ৰয়োজনীয় হ'ব। পৰিয়ালত আপোনাৰ কিছুমান কামৰ বিৰোধিতা হ'ব পাৰে, সেয়েহে সকলোৰে সন্মতি লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ আজি আপোনাৰ কিছুমান কামৰ ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সদস্যসকলে বিৰোধ কৰিব পাৰে। গতিকে সকলোৰে লগত আলোচনা কৰি আপুনি কামবোৰ আগবঢ়াই লৈ যাব। ঘৰৰ যিকোনো বস্তুৰ উন্নতিৰ বাবে ডাঙৰ খৰচৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপুনি অলপ ধৈৰ্য সহকাৰে সেই উক্ত বস্তুবোৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে অলপ ভাবি চিন্তি ল'ব, যাতে আপোনালোকৰ কোনো ধৰণৰ আৰ্থিক সমস্যাই দেখা নিদিয়ে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব, অন্যথা তেওঁলোকে ইয়াৰ নেতিবাচক প্ৰভাৱ দেখিবলৈ পাব। স্থবিৰ হৈ থকা ব্যৱসায়িক কামে আজি গতি লাভ কৰিব। গতিকে এই ক্ষেত্ৰত আজি আপুনি অলপ মানসিক শান্তি লাভ কৰিব। আজি আপোনাৰ নতুন যোগাযোগ লাভজনক হ'ব আৰু বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব। অৰ্থাৎ আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ কাৰণে নতুন যোগাযোগ লাভজনক হ'ব বুলি কৈছে আৰু আপোনাৰ যিবোৰ কাম থাকিব সেইবোৰ আপুনি সময়মতে সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তা থাকিব। কাৰখানাৰ দৰে ব্যৱসায়ত সুৰক্ষাৰ নিয়ম আওকাণ নকৰিব। অৰ্থাৎ উদ্যোগ আদিৰ ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি সম্পূৰ্ণ নিয়ম নীতি মানি চলিব লাগিব বুলি কৈছে আৰু বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে তেওঁলোকৰ কামৰ বাবে প্ৰশংসা লাভ কৰিব। অৰ্থাৎ যিসকল ব্যক্তিয়ে বহুজাতিক কোম্পানীত কাম কৰি আছে তেওঁলোকৰ যি কামৰ কৰ্মক্ষমতা হ'ব তেওঁলোকৰ সেই কৰ্মক্ষমতাৰ তেওঁলোকে প্ৰশংসা লাভ কৰিব বুলি কৈছে। পাৰস্পৰিক সম্পত্তিৰ অভাৱৰ বাবে ঘৰৰ ব্যৱস্থা সম্পত্তিৰ ক্ষেত্ৰত কিছু বিবাদ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি সকলোৰে লগত মিলাপ্ৰীতিৰে আলোচনা কৰিলে এই বিষয়বোৰ অতি সোনকালে সমাধান পাব। এচিডিটিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আয়ুৰ্বেদিক বস্তুৰ ব্যৱহাৰ কৰক, লগতে গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজিৰ দিনটো শুভ হ'ব। গতিকে আজি আপোনাৰ এই শুভ দিনটোৰ উচিত সুবিধা লাভ কৰাৰ চেষ্টা কৰিব আৰু অৰ্থনৈতিক পৰিকল্পনা সাফল্যমণ্ডিত কৰাৰ বাবে এয়া উপযুক্ত সময়। গতিকে আপোনাৰ যি আৰ্থিক পৰিকল্পনা আছে আজিয়ে সেইবোৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আপুনি আগভাগ লওক। যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিবলৈ বিত্তীয় লেনদেন কৰাটো লাভজনক হ'ব। অৰ্থাৎ যিবোৰ আপোনাৰ বাকী থকা কাম আছিলে বা অসম্পূৰ্ণ কাম আছিলে সেইবোৰ কৰিব হ'লে যিবোৰ বিত্ত লেনদেন কৰিব সেইবোৰ আজিৰ দিনটোৰ কাৰণে আপোনাৰ লাভজনক হ'ব বুলি কৈছে। কিছু সময় প্ৰকৃতিৰ ওচৰত থাকিলে মানসিক শান্তি লাভ কৰিব। গতিকে আজি অলপ সময়ৰ কাৰণে হ'লেও আপুনি নিসংগতাত কিছু সময় কটাওক। অপচয়কাৰী কাম কাজ আৰু খৰচৰ অতিৰিক্ততা থাকিব। অৰ্থাৎ আজি আপোনাৰ অপ্ৰয়োজনীয় কামত কিছু খৰচ আদি বাঢ়িব পাৰে বুলি কৈছে। আৱেগিকভাৱে সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে আজি ক্ষতিকাৰক হ'ব পাৰে। গতিকে আজি আপুনি ব্যৱহাৰিকভাৱে সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব। আপোনাৰ অন্যমনস্ক আচৰণে আনৰ বাবে আজি অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনাৰ আচৰণত কিছু সৰলতা অনাৰ চেষ্টা কৰিব। যিকোনো ব্যৱসায়িক কাম কৰি থাকোঁতে কাগজৰ একাউণ্টবোৰ সম্পূৰ্ণ ক্ৰম অনুসৰি ৰাখক। অৰ্থাৎ আপোনাৰ যিবোৰ ব্যৱসায়িক কাম থাকিব কাগজৰ সেইবোৰ আপুনি সুসংগঠিত কৰি ৰখাৰ প্ৰয়োজনীয়তা থাকিব বুলি কৈছে। আয়ৰ উৎস এতিয়াৰ বাবে দুৰ্বল হৈ থাকিব। অৰ্থাৎ আপোনাৰ আজি ব্যৱসায়িক যি আয় থাকিব সেইটোও পূৰ্বৰ তুলনাত আজি কিছু অলপ দুৰ্বল হ'ব বুলি কৈছে। গতিকে যিকোনো নতুন প্ৰজেক্ট লোৱাৰ আগতে সেই বিষয়ে পুংখানুপুংখভাৱে গৱেষণা কৰিব লাগিব।
অৰ্থাৎ যদি আপুনি ভাবিছে আজি নতুন পৰিকল্পনা কৰাৰ কথা ভাবিছে ব্যৱসায় ক্ষেত্ৰখনত, তেন্তে ইয়াৰ বিষয়ে অলপ আৰু অধিক আলোচনা কৰি ল'বলৈ বা বিবেচনা কৰাৰ প্ৰয়োজনীয়তা থাকিব। অফিচত আপোনাৰ কামত কাৰোবাৰ সহায় ল'লে আপোনাৰ যিকোনো সমস্যাৰ সমাধান হ'ব। গতিকে আজি আপোনাৰ অফিচৰ কাম কাজত বা কাৰ্যকলাপত কোনো অভিজ্ঞ ব্যক্তিৰ সহায় লৈ ল'ব, যাতে আপুনি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। আপোনাৰ পত্নীৰ পৰামৰ্শই আপোনাৰ আত্মবিশ্বাস বজাই ৰাখিব। গতিকে আজি আপোনাৰ প্ৰতিটো ক্ষেত্ৰতে বা যিকোনো কাৰ্যত আপোনাৰ পত্নীৰ সহায় লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। পাৰস্পৰিক সম্পৰ্ক আজি ইয়াৰ জৰিয়তে মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। খাদ্যাভ্যাস অতি সুষম কৰি ৰাখক। ওজন নিয়ন্ত্ৰণ ৰাখিবলৈ লঘু ব্যায়াম কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।